যেহেতু বৰষুণ হয়, গতিকে সেই বৰষুণৰ পৰা গোটেই পৃথিৱীখন বাচি আছে। গতিকে তেওঁকতো আমি পূজা কৰিবই লাগিব নহয়। তেওঁক যদি পূজা নকৰোঁ তেতিয়াহ'লে তেওঁ বৰষুণ দিয়াটো বন্ধ কৰি দিব। গতিকে সেইখিনি সময়ত চবতে আকাল হৈ নাযাব। গতিকে এই কথাটো চিন্তা কৰি সকলোৰে কল্যাণৰ কাৰণে কি কৰে, ইন্দ্ৰক পূজা কৰে। ৰাম অয়েন এতেকে ইন্দ্ৰক পুজি দিয়াই উপহাৰ, আশ্ৰয় পৰম্পৰা এইটো পূৰ্ব ব্যৱহাৰ। লোভে মোহেতে জয়জিত ইকব বিধান, আর তার ককালে কৃষ্ণ নাহিকে কল্যাণ। গতিকে এতিয়া কৈছে যে ইন্দ্ৰক যিবিলাকে পূজা দি আছে সেইটো পূৰ্ব পৰম্পৰাতে হওক বা কিবা জানি বুজি হওক তেওঁক পূজা দি আছে, মানুহে ভাল ফল পাই আছে। গতিকে কৃষ্ণ তুমি এইবিলাক জানি লোৱা, আৰু জানি লোৱাৰ পিছত এটা কথাই তুমি মন কৰি লোৱা যে এই ইন্দ্ৰৰ জৰিয়তে সকলোৰে কল্যাণ হৈ আছে। এই পূজা সেইকাৰণে সকলোৱে দিয়ে আৰু ইন্দ্ৰৰ সেইকাৰণে সকলোকে কল্যাণ কৰি আছে। নন্দৰ বচন চয়ে চক্ৰ পানী শুনি, আলোচন্ত ভগৱন্ত মনে মনে গুণি, তোলাও কপ ইন্দ্ৰৰ আপুনি পূজা খাও, অগৰ্ব পৰ্বতৰ পৰা ইন্দ্ৰক হতাও। এই কথাটো শুনাৰ পিছত বাপাকৰ পৰা যেতিয়া এই কথাখিনি শুনাৰ পিছত তেতিয়া কৃষ্ণই বোলে ই তাৰমানে এই এইটোতে লৈয়ে গৰ্ব কৰি আছে। তাৰমানে পূজাবিলাক যি দিয়াৰ পিছত বৰষুণ দিয়ে, গোটেই বৰষুণটো দিয়াৰ পিছত সকলোৰে ভাল লাগে। গতিকে এই পূজাটো কেনেকৈ নেদা কৰিব পাৰি মই তাকে চিন্তা কৰি চাওঁ। এই বুলি কৈছে যে যিখন পৰ্বতত তেওঁলোকে সদায় পূজা কৰিব যায় তাৰ ওচৰতে কৃষ্ণ যাব, আৰু কৃষ্ণ যাই কি কৰিব তেতিয়া, ৰামে হেন চিন্তি দিলন্ত নন্দক সমিধান, শুনা পিতৃ কহ যেন শাস্ত্ৰৰ বিধান, কৰ্মেশে উপজয় জীৱ কৰ্মেশে প্ৰলয়, সুখ দুখ ভয় সুখ কৰ্মেশে মিলয়। এই যি কৈছিল যে ভাল কৰ্ম কৰিলে ভাল ফল পায়, অৰ্থাৎ যদি ইন্দ্ৰক পূজা কৰে তেতিয়াহ'লে সকলোৰে কল্যাণ হ'ব, আৰু তেওঁক যদি পূজা নকৰে তেতিয়াহ'লে তেওঁলোকৰ অমংগল হ'ব। গতিকে সেইকাৰণে কৃষ্ণই এতিয়া কৈছে যে পিতা শুনা, সেইটো কথা নহয়। শাস্ত্ৰই কি কৈছে জানা, যোনে যি ভাল কৰ্ম কৰে, অৰ্থাৎ যোনে ভাল কৰ্ম কৰে তেওঁ ভাল ফল পাব, আৰু যোনে বেয়া কৰ্ম কৰে সি সদায় বেয়া ফল পাব। আৰু এই যে সুখ আৰু দুখ, সুখ ভয়, এইবিলাক সদায় কি কৰ্মৰ ফলৰ জৰিয়তেই হয়। ৰাম আচন্ত ঈশ্বৰ যদি ফলদাতা হন্ত, কৰ্মিক পাৰন্ত কৰ্মীৰ কিছুনন্ত, শুভা শুভ মঞ্জয় লোকে নিজ কৰ্ম ভাগে, ইন্দ্ৰক পূজয় কিয় ইন্দ্ৰক কৈতো লাগে। যে এজন ভগৱান আছে সেই ভগৱানজনে কি কৰে, যাক যি দিব লাগে তেওঁৱেই দিয়ে, তেওঁৰ পৰাই সমস্ত পায়। গতিকে তেওঁক যদি দিয়া যায় তেতিয়াহ'লে তেওঁৰ কৰ্ম অনুযায়ী ফল পাব। যদি তেওঁক পূজা নকৰে, অকল যদি ইন্দ্ৰক পূজা কৰে, ইন্দ্ৰনো কি ইমান ডাঙৰ দেৱতা যে তেওঁ পূজা কৰিলে কিব দিব পাৰে, তেওঁৰ ইমান শক্তি নাই নহয়। এই কথাটো বুজাই দিছে। ৰাম ইন্দ্ৰক পুজিলে যেবে মেঘে বৰি কয়, কৈত শুনি আচাবন পৰ্বত পূজয়, তথাপি বৰি শৈখিলা পৰ্বত সংকতে, দেখিও পিতৃক সম্বন্ধ নগতে। এতিয়া কৈছে যে ক'তনো তোমালোকে শুনিছিলা যে ইন্দ্ৰক পূজা কৰাৰ পিছত মেঘৰ পৰা বৰষুণ হয়? সেইটোতো ক'তো নহয়। বৰষুণ ক'ৰ পৰা কেনেকৈ হয় জানা, যেতিয়া মেঘবিলাকে আহি পাহাৰ বা পৰ্বতত খুন্দা মাৰে, সেই খুন্দা মাৰাৰ ফলতে বৰষুণৰ সৃষ্টি হয়। ৰাম ললাতে লিখিত যিটো বিহিত সবাৰে, তাক কিয়া কিয়া ইন্দ্ৰে গুচাই বা কপাৰে। ললাট মানে কপাল, যে কপালত যাৰ যি লিখা আছে সেইটো হ'বই, তাক কোনো গুচাব নোৱাৰে। এইটো কোনে গুচাব, কোন ইন্দ্ৰই জানে যে কপালত লিখা বস্তু এটা তেওঁ মুচি দিব পাৰিব? কৰ্মেশে প্ৰৱৰ্তে দেখা যত চৰাচৰ, কৰ্মৰয় অধীন খব দেৱাসুৰনৰ। যে এই যে চৰাচৰ মানে জীৱ, যিমান প্ৰাণী আছে সমস্ত প্ৰাণীবিলাকে কি হৈ আছে, কৰ্মৰ অধীন, কৰ্মৰ জৰিয়তে তেওঁ প্ৰৱৰ্তি আছে। আৰু তেওঁলোকৰ এই কৰ্মৰ অধীন ক'ত আছে, যে তেওঁলোকে যিবিলাক কৰ্ম কৰি আছে সেই কৰ্মৰ জৰিয়তে তেওঁলোকে ফলবিলাক পাই আছে। আৰু এই ফল কিহত হৈছে, অকল
চৰাচৰ বুলি কৈছে, মানে সমস্ত নহয় জীৱ জগতত। গতিকে তাতে দেৱতা অসুৰ নৰ মনীষ বুলি কোনো কথা নাই, সকলোৱে কৰ্মৰ অধীন, কোনো কৰ্মৰ ওপৰত যাব নোৱাৰে। ৰাম তাকে সে দেৱতা বুলি মানন্ত সমন্তে, ৰাম কৰ্মে মিলাই আছে সবে জীৱ জাত হন্তে, তাকে সে দেৱতা বুলি মানয় মহন্তে, তাকতে জীয়ানক পুজিলে নাহি গতি, অস্বামী এৰি দুষ্টা যেন ভুজ ভজয়ো পপতি। এতিয়া কৃষ্ণই কৈছে যে দুটা শুনা, যে দেৱতা এজনে কিবা ফল দিব, দেৱতাৰতো হিচাপ নাই নহয়, বহুত দেৱতা আছে। গতিকে বহুত দেৱতা লৈ লৈ তোমালোকে এনেকৈ পূজা কৰি আছা, এইটো দেৱতাই এইটো ফল দিয়ে, এইটো দেৱতাই এইটো কাম কৰি দিয়ে। গতিকে এনেকৈ বিভিন্ন ধৰণৰ দেৱতাবিলাকে তোমালোকক কিবা সকাহ দিয়া বুলি ভাবি 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 ইমান দিনে কৰ্ম কৰি আছা। কিন্তু তাতে কি কৈছে, এতিয়া তাকতে যে আনক পুজিলে নাহি গতি, যে এজনেই দেৱতা আছে যিজন দেৱতাক সকলোৱে ভজিব লাগে। কৃষ্ণই কৈছে মাত্ৰ এজনে আছে, তেওঁক ভজিব লাগে। আৰু তেওঁক যদি নভজা তেতিয়াহ'লে কি হয়, এটা সাধাৰণ উদাহৰণ দিছে, যে যিবিলাক দুষ্টা তিৰোতা আছে, দুষ্টা মানে বেয়া, যে বেয়া যিবিলাক তিৰোতা আছে, সেই তিৰোতাবিলাকে যেনেকৈ নিজৰ পতি বা গিৰিয়েকক এৰি অন্য দেৱতাক, অন্য পতিক বা অন্য এটাক পুৰুষ এটাক ভজিবলৈ যায়, ভজিবলৈ গ'লে তেওঁৰ যিটো অৱস্থা হয়, ঠিক একেদৰে আমাৰ মানুহৰো সেইটো অৱস্থা হয়, যে যি দেৱতাক পূজা কৰিব লাগে সেই দেৱতাক কিন্তু পূজা নকৰে, অন্য দেৱতাকে পূজা কৰে। সেইটোৰ পৰা কিবা লাভ হ'ব নেকি? যে কোনো লাভ নহয়। ৰাম ইন্দ্ৰ ক নাহিকে নগৰ গ্ৰাম, নাথাকো গৃহত, অৰাত্ৰি দিনে খপো আমি পৰ্বত বনত, পৰ্বতৰ নিদানে আমাৰ সৰ্বসিদ্ধি, আৰম্ভিও পৰ্বতৰ যেন পূজা বিধি। এই কথাটো কৃষ্ণ পুনৰ নন্দই কৈছে। এতিয়া কি কৈছে, যে আমাৰ দেখোন পূৰ্ব পৰম্পৰা, এই যে পাহাৰখন আছে গোবৰ্ধন পাহাৰ, সেই গোবৰ্ধন পাহাৰতে দেখোন পূজা দিয়াতে দিয়াতে আমাৰ জীৱন শেষ হৈ গ'ল, তই আৰু কি কথা কয় বাপা। ৰাম ইন্দ্ৰক পুজিবে চাবা জীৱা উপহাৰে, আৰম্ভি গিৰিজা শিষব সম্ভাৰে, পৰ্বতে খেদে বয়াংক পুজিবে যুগুত, কৰিও কজত অন্ন ব্যঞ্জন মজুত। তেতিয়া কৈছে যে ইন্দ্ৰৰ কাৰণে যিবিলাক পূজা কৰি আছা তোমালোকে, যিবিলাক বস্তু দি পেলাই পূজা কৰি আছা, এতিয়া এই যে পৰ্বতখন আছে নহয়, পৰ্বতখনক পূজা কৰাচোন, কি হয় চাৱাবি। ইন্দ্ৰৰ ফালে বাদ দিয়া, সেইটো চাইড বাদ দিয়ে এতিয়া এই যে গোবৰ্ধন পৰ্বতখনৰ ওচৰত দেখিছা নহয়, এই পৰ্বতখনৰ কাষত নি তাতে কিবা এটা কৰি লৈ তাতে পূজা দিয়া আৰম্ভ কৰা, কি হয় চাওঁ আমি। ৰামে পঢ়ায় কথাই দধি দুগ্ধ গকুলৰ, মুগৰ ব্যঞ্জন সাজা যতনে বিস্তাৰ, পিঠা পৰমন্ন ঘৃত সন্দেহ বিবিধ, কেৱলে দুগ্ধুত কত অন্ন ৰাখিত। যেতিয়া কৈছে গকুলৰ নিৰ্দিষ্ট এখন ঠাই বাছি লোৱা, যি ঠাইত তোমালোকে কি কৰিব লাগিব, সকলো ধৰণৰ গাখীৰেৰে প্ৰস্তুত কৰা দ্ৰব্য এক ঠাই কৰি ল'ব লাগিব। চবেই এটা চিতাতে গোটেইখিনি কৰি লোৱা, সকলো সঁহাৰি কিন্তু গাখীৰতহে হ'ব লাগিব। আমি ধৰা খিৰি যিটো বনাব সেইটোও গাখীৰতে হ'ব, পায়স যদি বনায় পায়সটোও গাখীৰতে বনাব লাগিব। অকল এটা কথা কৈছে যে মুগৰ গাজিটোহে অকল দিব দিছে, মুগৰ প্ৰসাদটো দি পেলাই, বাকী কিন্তু যিমান ব্যঞ্জন বনোৱা তোমালোকে সমস্ত ব্যঞ্জনত যাতে গাখীৰটো থাকি আছে। কৃষ্ণ দিহা দিছে এতিয়া ৰাম অবেদবিদ বিপ্ৰে শুনন্ত কয় গণিত, অদিয়া ধেনু তাসাম্বাক কুঞ্জাই পঞ্চামৃত, চান্দল পতকী কুকুৰ কদিয়াই অন্ন, ভুঞ্জক কমল ঘাস গৰু গাই গণ। যে তেতিয়া দিহা দিছে কি দিছে, যে এই সমস্তবিলাক যে মই বনাব দিলোঁ, এই বনাব দিয়াৰ লগে লগে কি কৰিবা, গোবৰ্ধন পৰ্বতৰ নিৰ্দিষ্ট এটা স্থানত যাই পেলাই তাত আগবঢ়াই দিবা। দিয়াৰ পিছত তাত যিবিলাক এই যে বেদ বিপ্ৰ আৰু যিবিলাক চণ্ডাল আছে সমস্তবিলাক আহিব নহয়, গৰু ছাগলীবিলাকো আহিব নহয়, চবেই অহাৰ পিছত। গতিকে যোনে যি খায়
তেওঁলোকক ভগাই দিয়া। কি হয় চাওঁ আমি, ইন্দ্ৰৰ কথা বাদ দিয়া। এতিয়া আমাৰ যে এই আমাৰ ওচৰত যিবিলাক আছে সকলোকে দিয়াচোন, কি হয় আমি চাওঁ। এৰামে পাছে পৰ্বত কয়াতি কৰি শতকাৰ অযোগাইবা হানিয়ায় অন্ন ব্যঞ্জন সম্ভাৰ ৰংগে গোপ গোপীগণে ভুঞ্জি পঞ্চামৃত পিন্ধক বিচিত্ৰ বস্ত্ৰ শোক শালংকৃত। এই যে ব্যঞ্জন আৰু এইবিলাক বনাব দিছিলে ঘৰত, গতিকে সেইবিলাক কৈছে কি, ইয়াতে যিমান গোপিনী আছে সমস্ত গোপিনীবিলাকে কি কৰিব লাগে, এতিয়া ভাল কানি কাপোৰ পিন্ধি লৈ সেই গোবৰ্ধন পৰ্বতৰ নিৰ্দিষ্ট স্থান এটাত ভালদৰে সাৰা পোছা কৰি লৈ তাতেই তাৰমানে দিয়াৰ ব্যৱস্থা কৰিব লাগে। এৰাম নানা গীত গায়া বাদ্য বায়া ভিন্নে ভিনে ফুৰন্ত কপাক পৰ্বত প্ৰদক্ষিণে এতেকে কল্যাণ হব সাধিবে পৰ্বতে আৰাম্ভিও গিৰিজাগ মোহৰ সন্মতে। কৃষ্ণই তেতিয়া কৈছে যে এই যি কাপোৰ কানি পিন্ধিব নহয়, কাপোৰ কানি পিন্ধি অহা তিৰোতা মৰত সমস্তবিলাকে কি কৰিব, এই বস্তুবিলাক দিয়াৰ পিছত গোটেই গোবৰ্ধন পৰ্বতৰ চাৰিওফালে গান নাচ গাই তেওঁলোকে ঘূৰি ফুৰিব। ঘূৰি ফুৰাৰ পিছত কি হৈছে, এৰাম গৰু ব্ৰাহ্মণৰ ইটো মোৰ প্ৰতিকাৰে অহব ভাল দেখা যাবে কৰিও সত্তৰ ইন্দ্ৰদৰ্প ভাঙ্গি ভুঞ্জিল অন্ত যদুৰাই অনুবুজিলে বৃদ্ধ গোপগণে অভিপ্ৰায়। যে কি কৰিলে কৃষ্ণ, এতিয়া সকলোবিলাকক লগে দিলাক নহয়, দিয়াৰ লগে লগে এই আগত যে বুঢ়া কটাই কৈছিল যে ইন্দ্ৰক পূজা নিদিলে কিন্তু কিবা আমাৰ অমংগল হ'ব, গতিকে এই ইন্দ্ৰৰ যিটো পূজা সেই পূজাটো এতিয়া ভংগ কৰি দিলে। এই গোবৰ্ধন পৰ্বতত তাতেই তেওঁলোকে মাহ প্ৰসাদ দি খিৰি চিৰি দি পেলাই তাতেই সেইখিনি দি উঠি কি কৰে, চাৰিওফালে নৃত্য কৰি ফুৰে, নৃত্য কাৰ নামত কৰে, কৃষ্ণৰ গুণগান গাই তেওঁলোকে নাচি বাগি ৰাখে। এৰাম কৃষ্ণৰ বাক্য কষবে কৰি অনুৰাগ প্ৰচুৰ সম্ভাৰে আৰম্ভিলা গিৰিজাক বহুবিধ মংগল বজায়া বাদ্য চানি অদিজে দিলে আহুতি উচ্চাৰিবে দধনি। এই সামগ্ৰীবিলাক যে লৈ গৈছিল, তাতে লৈ যোৱাৰ পিছত কি কৈছিল, অলপ আগতে বিপ্ৰ বুলি কৈছিল নহয়, যে বিপ্ৰ সমস্ত আহিছিল নহয়, সমস্তবিলাকে আহি পেলাই কৃষ্ণৰ মতে কি কৈছে যে এতে পূজা আৰম্ভ কৰা তুমি এতিয়া যি কৰাচোন, এই পৰ্বত এটা আৰম্ভ কৰিবা, কিন্তু এটা কথা মনত ৰাখিবা যাতে ইন্দ্ৰৰ নাম কোনো পধ্যেই নুঠে। এৰামে অথা সম্বাৰ ভুঞ্জাই ধেনু দিলা কৰাই তুষ্ট চাণ্ডল পৰ্যন্তে ভুঞ্জে ভৈলা হৃষ্টপুষ্ট গিৰি গোবৰ্ধনক কৰিয়া শতকাৰ থৈলা ওপৰত নিয়া অনেক সম্ভাৰ। যেতিয়া এই পূজা শেষ হ'ল, শেষ হোৱাৰ পিছত তাতে যিমান আছিল চাণ্ডাল দেৱতা, এই চাণ্ডাল আৰু বেলেগ যদি কোনোবা মানুহ আছিল, গৰু গাই আমাৰ এই যে হেৰিবিলাক আছিল নহয়, গোপকুমাৰবিলাক আছে, সমস্তবিলাককে কি কৰিলা খোৱালাকতে, খোৱাৰ আগতে কি কৈছে, আমাৰ যেনেকৈ ঠগী খান ভাঙাল আগে অলপ বস্তু দি দিয়ে নহয় ভগৱানৰ নামত, এই বস্তুখিনি বস্তু কি গিৰিধৰ পৰ্বতৰ ওপৰত দি দিব দিছে যে পৰ্বতখানে খাব, সেইখিনি পৰ্বতখানে খাব, পৰ্বতখানে খাব না, এইটো ভগৱান কৃষ্ণই খাব, তেওঁ খাব। গতিকে তেওঁৰ নামতে প্ৰথমতে তেওঁ কোৱা নাই মোৰ নামত অৰ্পণ কৰা বুলি কোৱা নাই, কেৱল কৈছে যে পৰ্বতখনত প্ৰথমতে তোমালোকে দি লোৱাৰ পিছত বাকী যি ৰৈ যায় সমস্তবিলাক তোমালোকে ভগাই খোৱা। এৰামে গন্ধে পুষ্পে ধূপে নিপে গিৰি কৰঞ্জিলা অনেক উৎসৱ নাদে খবৰে বুজিলা গৰুক খুৱাইলাই আনি খাস কোমল ভুঞ্জিলন্ত পাছে গোপ গোপিকা সকল। যে এনেকৈ যেতিয়া গোবৰ্ধন পৰ্বতত সমস্তবিলাক গান কৰিলাক, গৰু ছাগলী সমস্তবিলাকক খোৱালাক, খোৱাৰ পিছতহে গোপিনীবিলাকে যি ৰৈছিল তেওঁলোকে খাব গৈছে। এতিয়া পিন্ধিলা বিবিধৰ ৰত্ন বস্ত্ৰ অলংকাৰ গন্ধে পুষ্পে ভূষিত চন্দৰে জাতিষ্কাৰ আগত গোধনলৈয়া বায়া বংশীবিন লাগিলা কৰিবে পৰ্ব তক প্ৰদক্ষিণ। যে খোৱা লোৱা হ'ল সকলোৰে, খোৱা লোৱা হোৱাৰ পিছত কৃষ্ণনে এইবিলাক কাটে কৈছে যে এতিয়া কি কৰোঁ, আমি খোৱা লোৱা হৈছে না, যাবাতো নাই ঘৰত, গতিকে আমি নাচ গান কৰি পৰ্বতখনৰ চাৰিওফালে ঘূৰি ফুৰোঁ দে অলপ সময়। এই বুলি কোৱাৰ লগে লগে সকলোৱে ৰত্ন অলংকাৰ পিন্ধি লৈ বাদ্য লৈ
কৃষ্ণৰ গুণানুকীৰ্তন কৰি চাৰিওফালে ঘূৰিব দিছে। এৰাম কৃষ্ণৰ চৰিত্ৰ চয় কৰন্তে কীৰ্তন ভ্ৰমন্ত আনন্দে নন্দ আদি গোপগণ যশোদা প্ৰভৃতি গোপী খবে গণে কৰে খেৰি শকত তই উঠি ফুৰৈ পৰ্বত কবেৰী। যেতাতে অকল গোপগোপীগণ নাছিল, নন্দ যশোদা আদি কৰি যিমান আছিল মুঠৰ সমস্তবিলাকে যায় পৰ্বতৰ চাৰিওফালে নাচ গান কৰি আছিল। এতিয়া আমি এটা কথাই গম পালোঁ যে কৃষ্ণ যি কথাই কয় সমস্ত কথাই তেওঁলোকে মানি লয়। যে আগত কি আছিল সেই কথাটো নাই, কিয় কৃষ্ণৰ কথাবিলাক মানি লয়? যে ইমান দিনে কৃষ্ণ সম্পৰ্কত তেওঁলোকে যিবিলাক প্ৰমাণ পাই এটা কথাই গম পাইছে যে কৃষ্ণ যদি আমি লগত থাকোঁ তেতিয়াহ'লে আমাৰ কোনোদিনে একো ক্ষতি নহয়।